নমস্কাৰ। সপ্তমমান শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰী মোৰ শ্ৰেণীকোঠালৈ সম্ভাষণ জনাইছোঁ। আমি ইয়াৰ আগতে ভগ্নাংশৰ দশমিক যিটো অধ্যায় আছিল, এই অধ্যায়ৰ আমি কিছু অনুশীলনী কৰিছিলোঁ। তো আজি আমি পূৰণৰ, বিশেষকৈ যে দশমিকযুক্ত সংখ্যাবিলাকেৰে কোনো পূৰ্ণ সংখ্যাক যদি পূৰণ কৰিব লগা হয়, আমি কেনেদৰে আগবাঢ়িম, বা কোনোবা দশমিকযুক্ত সংখ্যাক 10, 100, 1000ৰে পূৰণ কৰিব লাগিলে, বা কোনোবা এটা দশমিকযুক্ত সংখ্যাক আকৌ এটা দশমিকযুক্ত সংখ্যাৰে পূৰণ কেনেদৰেনো কৰিব পাৰি, সেইটোৰ বিষয়ে আমি আজি এই অধ্যায়ত আলোচনা কৰিম। প্ৰথমতে আগবাঢ়িছোঁ অনুশীলনী 2.4ৰে 1 নম্বৰ 1ৰ 1টো আছে 1, তাত আছিল 0.01 × 5। তো এইটো পূৰণ কৰিব গ'লে মই ছাইডৰ পূৰণটো দেখুৱাইছোঁ। আমি সাধাৰণতে এইটো ষ্ট্ৰাকচাৰত নাপাতিলেও হয়, এইটো গঠন নাপাতিলেও হয়। আমি এইটো এনেকৈ পাতিব পাৰোঁ যে 1 × 5, এইটো পাতি লোৱা, পাৰি কিমান পাওঁ পূৰণ কৰিলে 5 × 1 = 5 পালা। এতিয়া চোৱা, দশমিকৰ আগত কেইটা সংখ্যাৰ আগত দশমিক আছে, এইটো সোঁফালৰ পৰা চাই যাবা যে 1, 2 দুটা আছে। তেতিয়াহ'লে ইয়াত দেখা পালোঁ কিমান, এটা সংখ্যাহে আছে পূৰণ ফল। তো আমি দুটা সংখ্যাৰ আগত দশমিক দিব লাগিব। তেতিয়াহ'লে কৰিব লাগিব আমি কি, তাৰ এইটো সংখ্যাৰ বাওঁফালে আকৌ আমি নিজাকৈ 0 দিব লাগিব। তো ইয়াত কেইটা অংক হ'ল, দুটা অংক হ'ল। তেতিয়া দুটা অংক দশমিকটো দিয়া, আৰু এই দশমিকটোৰ উপস্থিতিটো সঠিক কৰিবৰ কাৰণে আমি এনেও এটা কি 0 দি দিওঁ এতিয়া। তেতিয়াহ'লে 0.05। তো ইয়াৰ উত্তৰটো হ'ল কিমান, 0.05। বুজি পাইছানে? আকৌ এটা কৰিবলৈ গৈছোঁ। ধৰা হ'ল 4 নম্বৰ অংকটো 7.21 × 9। এইটো তোমালোকে এইটো এনেকৈ কৰা যে 7 × 9 এইটো পূৰণ কৰা, যে 9 × 9, 9 × 2 = 18, 8, 7 × 1, 9, 7 9 × 63 হয়, 7 × 1 গৈছিল 63, 1 64। হ'লনে? বুজি পাইছানে? এতিয়া চোৱা, কেইটা সংখ্যাৰ আগত দশমিক আছে, আমি চাব গ'লে দশমিক আছে 1, 2 দুটা সংখ্যাৰ, তো দুটা অংকৰ আগত দশমিকটো বহাই দিয়া। তেতিয়াহ'লে আমাৰ এইটো গঠন পাই গ'লোঁ এতিয়া। হ'লনে? তেতিয়াহ'লে তাৰ উত্তৰ পাই গ'লোঁ কিমান, যে 64 × 8, 9। বুজি পাইছানে? ইয়াৰ পিছত আহিছোঁ 2 নম্বৰ অংকলৈকে। 2 নম্বৰ অংক আছে 10, 100, এইবিলাকে পূৰণ আছে। প্ৰথম 1 নম্বৰটোৱে আছে কি, 0.6 × 10। তো এইটো আগৰ নিচিনাই কৰা, যে 0.6 × 10 এইটোৱে কৰা। তো ইয়াত আমি এটা কাম কৰিব পাৰোঁ, যে দশমিক যে আছে এইটো আমি এতিয়া ধৰি নলওঁ। তেতিয়া 6ৰে পূৰণ কৰিলা, 6 0 0, 6 1 6, বা 6 10 × 60 এইটো পাই গ'লোঁ। আমি দেখা পাইছোঁ কেইটা অংকৰ আগত দশমিক আছে, এটা অংক। তেতিয়াহ'লে এটা অংক আমি বহাই দিলোঁ ইয়াতে। হ'লনে? তো আমি এটা কথা গম পালোঁ, যে পূৰণ কৰাৰ সময়ত এইটো ইয়াতে কি 6 আছিল, ইয়াতো আমি 6 পালোঁ। মাত্ৰ পাৰ্থক্য এটাই পালোঁ, যে 10ৰে পূৰণ কৰাৰ ফলত তাৰ দশমিকটো কি হৈছে, কোনফালে, দশমিকটো সোঁফালে। আগতে যেনেকৈ আছিল নহয়, এইটো কি আকৌ সি বাওঁফালে নহয় সোঁফালে গুচি গৈছে। অৰ্থাৎ এইটো আমি দেখা পালোঁ যে 6.0 এইটো হৈছে। যদি আমি আকৌ দেখুৱাইছোঁ, ধৰা হ'ল এইটোকে পূৰণ কৰিছোঁ আমি 0.6 × 100, চাবা দেই, এইটো 100 পূৰণ কৰিছোঁ। তেতিয়াহ'লে এইটো এনেকুৱা হ'ব যে 600 পূৰণ কৰিছোঁ। তো ইয়াতে এনেকৈ পূৰণ কৰি দশমিকটো বাদ দিয়া, তেতিয়াহ'লে আমি পাম কিমান, 600 পাম। পামনে? 600 পালোঁ। এতিয়া আকৌ চোৱা, দশমিক কেইটা সংখ্যা অংকৰ আগত আছে, এটা আছে। তেতিয়াহ'লে এটা দি দিলোঁ। অৰ্থাৎ
দশমিকটো কি আগতে আছিল 6ৰ পিছতে আছিল এতিয়া কি হ'ল 6ৰ পিছত 0 লৈছে এটা 0 লৈ আৰু এটা 0ৰ আগত বহিছে অৰ্থাৎ কি হ'ল 110ৰ পৰা 100 অহাৰ লগে লগে হি দশমিকটোৱে কি কৰিছে সোঁফাললৈ হি সোঁফালে গতি কৰিছে এতিয়া বুজি পাইছানে তো তেতিয়াহ'লে ইয়াৰ ফলাফলটো হ'ব 60.0 আকৌ যদি মই আকৌ কৰিব যাওঁ এইটোকে যদি আমি আকৌ 1000 পূৰণ কৰিব যাওঁ তেতিয়াহ'লে এইটো এনেকুৱা হ'ব পূৰণ কৰিব গ'লে এইটো যে এতে দেখা পাম যে কিমান 6000 পূৰণ কৰিলে 6000 পামনে তো দশমিক এটা অংকৰ আগত আছে তেতিয়াহ'লে এটা হয় তো দেখা পালা তাৰ মানে হি কি কৰিছে সংখ্যা দশমিকটোৱে আকৌ কোনফালে গতি কৰিছে সোঁফাললৈকে সোঁফালে আকৌ হি সোঁফালে গতি কৰি যেনেকৈ কৰিছে ইয়াতো কৰিছে তো আমি এটা কথা বুজি পালোঁ যে যিকোনো দশমিকযুক্ত সংখ্যাক যদি আমি 10 100 বা 1000ৰে পূৰণ কৰিব লগা হয় তেতিয়াহ'লে তাৰ বিশেষ কিন্তু দশমিক সংখ্যাবিলাকৰ পৰিৱৰ্তন নহয় মাত্ৰ এটাই পৰিৱৰ্তন হয় দশমিকটোৱে কি কৰে সোঁফাললৈকে হি যাবলৈ আৰম্ভ কৰে অৰ্থাৎ তাৰ একৰ লগত যিমানটা শূন্য থাকে ঠিক সিমানটা সংখ্যা কি হি সোঁফাললৈ গতি কৰে বুজি পাইছানে তো আমি আকৌ 2 নম্বৰৰ একটা বেলেগ উদাহৰণলৈ আগবাঢ়িছোঁ 3 নম্বৰটো আছে কিমান 5.7 into 100 তো আগৰ নিচিনাই কৰিব পাৰা যে 5.7 into 100 পূৰণ কৰা তো এইটো দশমিকটো বাদ দিয়ে এতিয়া কি কৰিবা যে 57 দিলে 00 হৈ গ'ল আকৌ দশমিক এটা আছে তেতিয়াহ'লে এইটো তো ইয়াৰ ফলাফলটো পালো কিমান 570.0 হ'লনে তোমালোকৰ বাকিবিলাক এনে ধৰণে কৰিবলৈ চেষ্টা কৰিবা এতিয়া আগবাঢ়িছোঁ 3 নম্বৰলৈ 3 নম্বৰৰ 1 নম্বৰটো আছে 0.51 into 0.5 তাৰমানে দুইটাই কি আছে দশমিক যুক্ত আছে তো আমি এইটো কৰিব আমি কি কৰিব পাৰোঁ এইটোকে আগৰ নিচিনাই কৰিব যাব পাৰোঁ এইটো যদি কৰিব যাওঁ যে 0.51 আকৌ 0.5 এইটো দশমিকটো বাদ দিয়া তাৰপিছত পূৰণ আৰম্ভ কৰা তেতিয়াহ'লে এইটো হ'ব কি 5 1 গুণ 5 আৰু 5 5 গুণ হ'ল কিমান 25 হ'লনে তো তেতিয়াহ'লে এতিয়া চোৱা কেইটা অংকৰ আগত দশমিক আছে ওপৰত আছে দুটা ইয়াত আছে টোটেল কেইটা হ'ল তিনিটা তো তিনিটা হ'লে 1 2 3 অৰ্থাৎ তিনিটাৰ আগত আমি এইটো দি দিলোঁ দশমিক এটা শূন্য এটা দেখুৱাই দিলোঁ তো ইয়াৰ ফলাফলটো হ'ল কিমান 255 হ'লনে বুজি পাইছানে আকৌ আহিছোঁ 7 নম্বৰটোলৈকে চাব দেই 7 নম্বৰটোত আছে 0.5 into 0.05 এইটো তেনেকৈ কৰা 0.5 আকৌ 0.05 এইটো পূৰণ তো মই আগৰ নিচিনা আগৰ যেনেকৈ কৈছোঁ তেনেকৈ দশমিক ইয়াত দশমিকটো বাদ দিয়া দি এতিয়া প্ৰথমতে সংখ্যাবিলাক পূৰণ কৰা 5 5 কিমান হ'ল 25 হ'ল আৰুতো নাই ইয়াতে তেতিয়াহ'লে চোৱা ইয়াত দশমিক কেইটা অংকৰ আগত আছে ইয়াত আছে এটা ইয়াত আছে দুটা টোটেল কেইটা হ'ল তিনিটা মন কৰিবা দেই ইয়াত আছে এটাৰ আগত ইয়াত আছে দুটাৰ আগত টোটেল কেইটা হ'ল তিনিটা তো ইয়াত তিনিটা অংক আছেনে তলত পূৰণফলত তিনিটা অংক নাই তেতিয়াহ'লে কি কৰিম আমি বাওঁফালে আকৌ এটা শূন্য তিনিটা অংক বনাই লৈ তাৰ আগত দশমিকটো দিম আৰু দশমিকটো উপস্থিতিৰ কাৰণে আকৌ এটা আৰু শূন্য দি দিলোঁ অৰ্থাৎ ইয়াৰ ফলটো হ'ল কি 0.2025 আকৌ ইয়াৰ মাজতে এটা কথা কৈছোঁ আমি দশমিকৰ পিছৰ সংখ্যাবিলাক কেনেকৈ পঢ়া হয় এটা এটাকৈ পঢ়া হয় সেইটো মন দিবা দেই আমি ইয়াত এটা এটাকৈ পঢ়া হয়
হৈছে। তাৰপিছত আহিছোঁ আমি 6 নম্বৰ অংকটোলৈকে, কাৰণ তাত 3টা সংখ্যাৰ পূৰণফল দিছে। 3টা 2টাই দিছে, ইয়াতো 2টা, এইটো তোমালোকে কৰি চাব পাৰা, তথাপি কৈ দিছোঁ 101.01 ইনটু 1.01, তো এইটো চোৱা 1.01 ইনটু দিছে কিমান 1.01, হ'লনে? তো এইটো আকৌ নিচিনাই দশমিকটোৰ কথা ভাবি থাকিব নালাগে, এইটো পূৰণ কৰা, আকৌ সংখ্যাবিলাক পূৰণ কৰা, একেৰে পূৰণ কৰা। 1 1 গুণ 1, 1 0 0, 1 1 গুণ 1, 1 0 0, 1 1 গুণ 1। এতিয়া 0ৰে পূৰণ কৰিম, 0 হৈছে, এইটোত আমি এটা একক হৈ বাদ দিম, তো 0 তো গ'লে এইটো গোটেইবিলাক 0ই পাম। তেতিয়াহ'লে এইটো কৰি নাথাকোঁ আমি, তোমালোকক বুজাৰ কাৰণে এলাইন কৰি দিছোঁ, 0 0 0, এইটো যে 1 0 0 0 0, 1 0 0 আৰু 0 0, এইটো 1 0 0, এইটো হ'ল। ঠিক আকৌ তেনেকৈ আমি 1 আছে, 1ৰে কৰিব গ'লে এইটো আকৌ 2টা ঘৰ এৰি দিম, দিলে তেতিয়া 1 1 1 গুণ 1, 1 0 0, 1 1 গুণ 1, 1 0 0 আৰু 1 হ'ল। তেতিয়াহ'লে 1 0 2 0 2 0 1, এইটো পালোঁ। তো তেতিয়াহ'লে ইয়াৰ চাব লাগিব, ইয়াত দশমিকনো কেইটা অংকৰ আগত আছে। ইয়াত আছে 2টা, ইয়াত আছে 2টা, টোটেল কেইটা হ'ল 4টা, 1 2 3 4, অৰ্থাৎ এইটো, অৰ্থাৎ তাৰ উত্তৰটো হ'ল কিমান 102.0201। বুজি পাইছা? তো ইয়াৰ পিছত আমি আহিছোঁ 5 নম্বৰটোলৈকে, চাবা দেই। 5 নম্বৰটোত আছে 2.4 চেণ্টিমিটাৰ বাহু বিশিষ্ট বৰ্গ এটাৰ কালি উলিয়াব লাগে। মই অংকবিলাক মাজে মাজে কৰি দিছোঁ, তোমালোকে বাকীবিলাক কৰিব চেষ্টা কৰিবা। কিবা অসুবিধা থাকিলে মোক এইটো ইনবক্সত জনাই দিবা এইটো। তো ইয়াত কৈছে 2.4, অৰ্থাৎ আমি এটা বৰ্গ অংকন কৰিছোঁ। এইটো যদি বৰ্গ অংকন কৰিব লওঁ, যে ইয়াত আছে কিমান, এটা বাহুৰ মান 2.5 চেণ্টিমিটাৰ, তেতিয়া ইয়াৰ কালি উলিয়াব লাগে। তো কালি উলিয়াব লাগে আমি কি কৰিব পাৰোঁ, ইয়াৰ এটা আকৌ অৰ্থাৎ দিশ পূৰণ প্ৰস্থ, অৰ্থাৎ বৰ্গৰ বাহুবিলাক সমান। তো ইয়াত তথাপিও আমি যে বৰ্গৰ কালি সমান কি হয়, বাহু পূৰণ বাহু, অৰ্থাৎ 2.5 ইনটু 2.5 বৰ্গ চেণ্টিমিটাৰ। তো তাৰমানে ইয়াৰ কথাটো হ'ল কি, যে আমি ইয়াৰ পূৰণ ফলটো উলিয়াব লাগে, যে 2.5 আৰু 2.5ৰ ইয়াৰ পূৰণ ফলটো নিৰ্ণয় কৰিব লাগে। তো আকৌ এখন পূৰণ কৰা, 5ৰে পূৰণ কৰা, 5 5 25, 5 2, 5 2 10, 10 2 হ'ল 12, আৰু এইটো হ'ল 10, এইটো 4, এইটো পালোঁ আমি 5, 5 2 6। তো দুটা কেইটা আছে, 2টা আছে, তেতিয়াহ'লে 6.25 বৰ্গ ইয়াত চেণ্টিমিটাৰ হৈছেনে? এইটো পালোঁ আমি 6.25 বৰ্গ চেণ্টিমিটাৰ হৈছে। তো আমি এই 2.4ৰ অংকবিলাক ইয়াতে সামৰিছোঁ। তোমালোকৰ যদি ক'ব কিবা থাকে এইটো মোক জনাই দিবা ইনবক্সত কমেণ্টৰ জৰিয়তে। এতিয়া আহিছোঁ আমি অনুশীলনী 2.5, তাৰ 1টো আছে 0.6 ডিভাইডেড বাই
2 অৰ্থাৎ দশমিকযুক্ত সংখ্যাক এটা পূৰ্ণ সংখ্যাৰে হৰণ কৰিব লাগে। তো এনেকুৱা অংকবিলাকত আমি দুই ধৰণে কৰিব পাৰোঁ যদি পূৰ্ণ সংখ্যা হয়, আৰু ইয়াতে সাধাৰণ হৰণৰ নিয়মতো কৰিব পাৰোঁ। এইটো যদি আমাক এইটো কৰিব দিয়ে 0.6ক ধৰা 2ৰে হৰণ কৰিব লাগে, এইটো আমি ইয়াত দশমিক দেখিছোঁ, আমি দশমিক অতিক্ৰম কৰিব ওলাইছোঁ নে নাই, শূন্যটো হৰণ নাযায়, দশমিক দিলে দশমিকটো ইয়াত দি লোৱা, ইয়াতে শূন্য দি ল'ব পৰা। এইটো দিলে এতিয়া 6 থাকিলনে, 6 কিমানবাৰ যাব, ইয়াত 3বাৰ যাব, অৰ্থাৎ এইটো হৈয়ে গ'ল, এইটো পাই গ'লোঁ, ইয়াৰ উত্তৰ পাই গ'লোঁ 0.3 হ'লনে। এইটো অংকক আৰু এনেকুৱা কৰিব পাৰি যে 0.6 × 2 ডিভাইডেড বাই 2, অৰ্থাৎ এইটোক যদি ভগ্নাংশ কৰা যায়, কাৰণ এটা সংখ্যাৰ আগত দশমিক আছে, তেতিয়াহ'লে ইয়াত হৰণ হ'লে 10 হ'ব, ভগ্নাংশলৈ আনিলে এইটো হৰণ 2, 6 এইটো পূৰণ কৰি দিলে কিমান হ'ব, এইটো তেতিয়াহ'লে এইটোক আমি 3ৰে কাটি গ'লোঁ, অৰ্থাৎ 3 আৰু 10, অৰ্থাৎ এইটোকে আকৌ আমি এইটো কৰিব পাৰোঁ। তোমালোকৰ এনেকুৱা ধৰণৰ যিটোৱে কি হয় সহজ পোৱা যায়, এইটো কৰিব তোমালোকে পাৰা হৈছে। আকৌ এটা কৰিব ওলাইছোঁ 4 নম্বৰটো। ইয়াত আছে 107.52 হৰণ 7, এইটো হৰণ কৰা যদি তোমালোকে যে 107.52 এইটো হৰণ 7ৰে হৰণ কৰিম, তেতিয়াহ'লে ইয়াত চোৱা 1 লোৱা, 1 ল'লেতো হৰণ নাযায়, 10 ল'লোঁ, 10 ল'লে কিমানবাৰ যাব, 1বাৰ যাব, 7 1 গুণ 7, ইয়াত বিয়োগ কৰা কিমান পাম 3, আকৌ 7 তললৈ নামিল 37 হ'ল, 7ৰে কিমানবাৰ যাব, 7 5 গুণ 35, 35 হ'ল, বিয়োগ কৰিলোঁ 2বাৰ গ'ল, 2বাৰ গ'লে দশমিক ক্ৰছ কৰিছোঁনে, এতিয়া দশমিক তেতিয়াহ'লে দিব লাগিব, তেতিয়াহ'লে ইয়াত নামিল আকৌ 5, এইটো 5 নামিল 25, 7ৰে কিমান যাব, 3বাৰ যাব, 3 7 গুণ 21 হ'লনে। তো তেতিয়াহ'লে এতিয়া আকৌ নামিল 4, ইয়াত আকৌ 2 নামিল, তেতিয়াহ'লে কিমান হ'ব, 7 6 গুণ 42 হ'লনে। তো এইটো আমি ফলাফলটো পালোঁনে, অৰ্থাৎ ইয়াৰ ফলাফলটো হ'ল কিমান যে 15.36। বুজি পাইছা। তো এনেদৰে কি কৰিব লাগিব, আমাৰ যিবিলাক হৰণৰ অংকবিলাক আছে সেইবিলাক কৰিব পাৰা। ইয়াৰ পিছৰ ভিডিঅ'ত আমি কিছুমান হৰণ অংকৰ বিষয়ে আলোচনা কৰিম। তো আমি ইয়াৰ আগবাঢ়িছোঁ এইবাৰ 2 নম্বৰলৈকে। 2 নম্বৰৰ অংক আছে 10, 100, 1000ৰে আমি কি কৰিব লাগে, ইহঁতক হৰণ কৰিব লাগে। তো পুৰণত যেনেকৈ আমি পাইছিলোঁ যে 0.9 ই সোঁফাললৈ পূৰণ কৰিলে সোঁফাললৈ দশমিকটোৱে গতি কৰে। তো আমি ইয়াত চাওঁ, ইয়াত আমি কেনেকুৱা ধৰণৰ যে এইটো যদি কৰা যায় যে 0.9 ডিভাইডেড বাই 10, আমি এনে ইহঁতৰ হৰণ কৰিব গ'লে হৰণ অংকবিলাকৰ এটা কথা হয় যে 10ৰে হৰণ কৰিব লগা হ'লে আমি সাধাৰণ আগত শিকি লৈছিলোঁ যে হৰণ কৰা সংখ্যা যদি কোনো 10, 100, 1000 এইবিলাক থাকে, তেতিয়াহ'লে শূন্য যিমানটা থাকিব তাৰ সিমানটা সংখ্যাৰ আগত আমি দশমিক দিব লাগে। তো ইয়াত আগৰ পৰাই এটা অংকৰ আগত দশমিক আছে, আকৌ এটা শূন্য আছে, অৰ্থাৎ টোটেল কেইটা হ'ল, 2টা হ'বনে না, বুজি পোৱা নাই এতিয়াও, আকৌ এবাৰ কৈছোঁ। আগৰ পৰাই 9ৰ আগত দশমিক আছে, আকৌ এটা শূন্য আছে, তেতিয়াহ'লে আকৌ এটা দিব লাগিব, টোটেল কিমান, 2টা হ'বনে। তো তেতিয়া 2টা হ'ব লাগিলে আমি কি কৰিম, ঠিক শূন্যৰ আগত এইটো শূন্যৰ আগত দশমিক দিব লগা, তেতিয়াহ'লে আমি এটা শূন্য আকৌ নিজে দি দিলোঁ। বুজি পাইছানে, বুজি পাইছানে এইটো। ঠিক এনেধৰণে আমি কৰিব পাৰোঁ।
আকৌ আমি বেলেগ নিয়মলৈ আগবাঢ়িছোঁ। ধৰা হ'ল যদি আমাক 4 নম্বৰ অংকটো চোৱা, 4 নম্বৰ অংকটো চাবা যে 4 নম্বৰ অংকটোত আছে এনেকুৱা যে 5/2 ডিভাইডেড বাই 10। তো এইটোক যদি আমি সাধাৰণতে এইটো কৰিব যাওঁ, ইয়াত এটা অংকৰ দশমিক আছে, তেতিয়াহ'লে আকৌ কি 10 আছে মানে এটা শূন্য আছে, তেতিয়াহ'লে তাক কি কৰিম আমি এটা অংক আকৌ আগবঢ়াই দিলোঁ। বুজি পালানে? ঠিক 100 থাকিলে 2টা, 1000 থাকিলে 3টা। তো এনেকুৱা ধৰণৰ আমি অংকবিলাক আগবঢ়াই কৰিব পাৰোঁ। তো আমি 3 নম্বৰ আগবাঢ়িছোঁ। 3 নম্বৰৰ 1 আছে 0.5 ডিভাইডেড বাই 0.25, অৰ্থাৎ এটা দশমিক সংখ্যাক অন্য এটা দশমিক যুক্ত সংখ্যাৰে কি কৰিব লাগে? হৰণ কৰিব লাগে। তো তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ? এইটোৰ সাধাৰণ নিয়মত এইটোক আমি প্ৰথমত ভগ্নাংশলৈ ৰূপান্তৰ কৰা। বুজি পাইছানে? এতিয়া বুজি পাইছানে? এইটো 10/5 হ'ল, আকৌ এইটো হৰণে আছিল, এইটো দশমিকলৈ ভগ্নাংশ ৰূপান্তৰ কৰা, অৰ্থাৎ দশমিক দুটা সংখ্যাৰ দশমিক আছে, তেতিয়াহ'লে 2টা শূন্য হ'ব। এতিয়া বুজি পালা? ঠিক এইটো হ'ল। এইটো যে পূৰণ কৰি দিওঁ, পূৰণ কৰি দিলে এইটো কি হ'ব? পাহৰিছা নেকি? মনত আছেনে? এইটো কি হ'ব? এইটোৰ অনন্য অৰ্থাৎ গুণাত্মক বিপৰীত পাম, অৰ্থাৎ এইটো এনেকুৱা হ'ব। হ'লনে? বুজি পাইছা? তেতিয়াহ'লে এতিয়া আমি আগবাঢ়ি পাৰোঁ। 0 0 কাটিলোঁ, 5ৰে এইটো কাটা, 5 গুণ 25 হ'ল, আকৌ 5ৰে এইটো হৰণ যাব, কিমান বাৰ যাব? 2 বাৰ, অৰ্থাৎ তাৰ ঋণীয় উত্তৰটো হ'ল কিমান? 2। বুজি পাইছানে? তো তোমালোকেও এনেধৰণৰ কি কৰিব পাৰা? হৰণৰ অংকবিলাক এইটো কৰি ল'ব পাৰা। তো আজি অনুশীলনী 2.5 আৰু মানে এইটো ভগ্নাংশ দশমিক এইটো অধ্যায়ো শেষ হ'ল। আৰু কিছু অংক ইয়াত থাকি গ'ল। তোমালোকে যদি এই অংকবিলাক কৰিব নোৱাৰা, তেতিয়াহ'লে মোক ইনবক্সত মেছেজৰ কমেণ্টৰ জৰিয়তে জনাই দিবা। মই এইবিলাক আকৌ ভিডিঅ'ৰ জৰিয়তে তোমালোকলৈ বনাই দিম। ঠিক আছে? আজিলৈ ইয়াতে সামৰিছোঁ। মোৰ পৰৱৰ্তী আপ টু ডেট ভিডিঅ' পাবলৈ তোমালোকে এইটো চেনেল ছাবস্ক্ৰাইব কৰি ল'বা আৰু এটা লাইক কৰি দিবা।